অভাদ দেহ দেখা আরে মন্ত্রীকে পতি সঙ্গে চলি যায় মহামন্ত্রী পতি সঙ্গে চলি পুত্র ইতো রাজত প্রগতি আরে রাম হরি রাম হরি ভূতি আরে রাম হরি রাম হরি মহামান্য বারিঘাট মণ্ডল আৰু মোৰ হিতাকাংক্ষী ৰাজন্য বৰ্গৰ সম্বন্ধে মহামান্যবৰ মহামন্ত্ৰী আৰু সেনাপতি মহাৰাজ পবিত্ৰ সূৰ্য বংশৰ জ্যেষ্ঠ পিতামহসকলৰ পাথে অনুসৰণ কৰি বৰ্তমানৰ মই সূৰ্য বংশৰ ৰাজত্ব যিদৰে পালন কৰিব লাগিছিল তাক মই পালন কৰিব পৰা নাই। মহাৰাজ এয়া আপুনি কি কৈছে? আজি আপোনাৰ গুণ চাৰিওফালে বৃদ্ধি হৈ সূৰ্য বংশৰ গুণ যে অতি চৰিছে দুগুণে। সত্য কথা মহাৰাজ, সূৰ্য বংশই আপোনাৰ শাসনত যে অতি চৰাই। আপোনাৰ গুণ গৰিমাত মুগ্ধ হৈ বহুজনে আপোনাৰ ওচৰত বশ্যতা স্বীকাৰ কৰিছে মহাৰাজ। মিছা সেনাপতি ৰাজ সিংহাসনৰ মৰ্যাদা অধিকাৰীৰ যোগ্য নাছিলো মই। বলপূৰ্বকভাৱে মোৰ পিতৃ দেৱতাই কৰোৱাইছিল মোক ৰাজ অভিষেক। মহাৰাজ এতিয়া প্ৰজাৰ মংগলৰ বিপৰীতে সূৰ্য বংশত কেৱল মাত্ৰ বিভীষিকাৰ ৰূপ। দেখা নাই তোমালোকে মোৰ পুত্ৰৰ অত্যাচাৰ। ভাবিছিল ডাঙৰ হৈ কি ভোজন হ'ব, কিন্তু নহল। তাৰ অত্যাচাৰ দুগুণ তিনিগুণলৈ বৃদ্ধিহে পালে। মহাৰাজ পুনৰ যুৱৰাজক মাতি আনি এবাৰ বুজাই চাওক। সাৱধান মহামন্ত্ৰী, তাক আৰু মই হিত উপদেশ দি মোৰ মস্তিষ্ক ক্ষয় কৰিব বিচৰা নাই। যুৱৰাজ যে ৰাজ্যৰ বিবেচিত জনতাক পান্তৰে, তথাপিতো পুত্ৰ আপোনাৰ কুলংগাৰ পুত্ৰ বুলি কবলৈ লাজ লাগে তাক। মহাৰাজ তাৰ অত্যাচাৰত প্ৰজাই হাহাকাৰ কৰিব লাগিছে। ঘৰে ঘৰে বিভীষিকাৰ সৃষ্টি কৰিবলৈও সি অলপো কুণ্ঠ
কথা বোধ নকৰে। আপোনালোকেই পাৰে যদি বুজাব তাক মান্য সহকাৰে। মহামন্ত্ৰী আৰু সেনাপতি মহাৰাজ, কৌতুক ৰাজ্যৰ বিশেষ বাতৰি আছে নেকি? কিবা বিশেষ সংবাদ? মহারাজ, সৈন্যবল অসবল রথ রথিকে প্রমুখ্য করি রাজ্যৰ সকলে চোকা চোকা দৃষ্টি নিক্ষেপ কৰি চাৰিও প্ৰান্তত বিলাইছে হস্ত। নাই হোৱা মাৰি মৰম, অসূয়া অপীতি। বাহিৰা সত্যও কৰা নাই আক্ৰমণ, কোনো দিশে ৰাজ্যতা নাই। আৰু সময়তেই কৰকাতল পৰিশোধ কৰিছে কৰতলীয়া ৰাজ্যসমূহ। শুনি সুখী হলো। সমাচাৰ বিশেষ চাবজাত সূৰ্য বংশৰ গৌৰৱ ম্লান নহয় কোনো কাৰণত। মহামন্ত্ৰী, আজিলৈ সভা কাৰ্য ইমানতে কৰিলো সামৰণি। বল মহাৰাজ,